7 মে'ত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ধুবুৰী, দক্ষিণ হালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলা। দ্বিতীয় পৰ্যায়ৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰচাৰ অভিযান। উজনি অসমত প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে ৰথী মহাৰথীসকল। গতিকে যোগীঘোপাত কেনেকুৱা ধৰণৰ পৰিৱেশ আমি নিৰ্বাচনী পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমাৰ সাংবাদিক খাদেমুল হুছেইনে যেটো শনিবাৰে নিশা এয়া আপোনালোকৰ পৰিৱেশ আমাক দেখুৱাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত কেইটামান দিন তাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাইছে। দিনে নিশা একাকাৰকৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ কাবেতাৰীত আৰু কাবেতাৰী বিশেষকৈ টাপাট্টাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী কেৰামত আলী, তাৰ সমান্তৰালকৈ কাবেতাৰী ৩ নং ৱাৰ্ডৰ সদস্যপদৰ প্ৰাৰ্থী নিবেদিতা মণ্ডলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যেটো টাপাট্টাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী কেৰামত আলী বিগত ৩৫টাকৈ বছৰ কংগ্ৰেছ দলৰ সদস্য আছিল, বিশেষকৈ কংগ্ৰেছ দলৰ ব্লক কংগ্ৰেছৰ সভাপতি আছিল, জিলা পৰ্যায়ৰ নেতা আছিল। আৰু তাৰ সমান্তৰালকৈ আন এটা কথা উল্লেখ কৰিব লাগিব যেটো সৃজনগ্ৰাম নতুনকৈ বিধানসভা সমষ্টি গঠন হৈছে, তাত দুটাকৈ ব্লক আছে, টাপাট্টাৰী আৰু বৈতামাৰী। দুগৰাকী কিন্তু বৈতামাৰী আৰু টাপাট্টাৰী ব্লক কংগ্ৰেছৰ সভাপতি ইতিমধ্যে পদত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী বিশেষকৈ কেৰামত আলী নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে অৱতীৰ্ণ হৈছে আৰু তাক সহযোগ কৰিছে বৈতামাৰী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মছাৰফ হুছেইন। মোৰ সৈতে কেৰামত আলী উপস্থিত আছে। পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ৩৫টাকৈ বছৰ কংগ্ৰেছত থাকি টিকেটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী, কি ক'ব? হয়, এটা সঁচাকৈ বৰ বেয়া, আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা যে আমাৰ কংগ্ৰেছ দলৰ যিখিনি নেতা বৰ্তমান তেওঁলোকৰ যে বিভাগৰ অধপতন হৈছে সেই কথাটি স্পষ্ট হৈছে। ইয়াৰ আগত আমি যেতিয়া এই টিকেটৰ ক্ষেত্ৰত আমি নিজে ভূমিকা লৈছিলোঁ প্ৰয়াত চন্দন কুমাৰ চৰকাৰৰ সময়ত, তো এই টিকেটৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ খেলি মেলি হোৱা নাছিল, যোগ্য প্ৰাৰ্থী পাইছিল। কিমান টকা দাবী কৰিছিল আপোনাক? টকা দাবী কৰিছিল, সেইটো নকওঁ কিমান টকা মোৰ ওচৰত দাবী কৰিছিল। কি হিচাপত দাবী কৰিছিল? যে টিকেট লাগিলে হয়তো টকা লাগিব। তাক ব্যক্তিগত টকা বিচাৰিছিল না আৰু দলৰ সভাপতিৰ লগিনক বিচাৰিছিল? তাৰমানে ভূপেন বৰাৰ টকা লাগে আৰু কি, টকা লাগিব আৰু ইয়াৰো লাগিব ভূপেন বৰাক 2 লাখ। এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব পাৰি নেকি, আপোনাৰ কথাৰ স্পষ্ট হৈছে যে ভূপেন বৰাই এজেণ্ট প্ৰয়োগ কৰিছে নেকি আব্দুল পাটেন খণ্ডকাৰক? সেইটো মই নাজানো, কিন্তু ঘটনা হৈছে যে যিখিনি কথা তেওঁলোকে কৈছে নিশ্চয়কৈ বুজা যায়, স্পষ্ট বুজা যায়। নিশ্চিতভাৱে এয়া আছিল কেৰামত আলী আৰু তাৰ সমান্তৰালভাৱে পূৰ্বে উল্লেখ কৰিছোঁ যে বৈতামাৰী ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাক্তন সভাপতি মছাৰফ হুছেইন আছে। আৰু এই মুহূৰ্ততে কিন্তু কাগজে কলমে মছাৰফ হুছেইনে আছে বৈতামাৰী ব্লক কংগ্ৰেছৰ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ দলৰ টিকেটত লেনদেন হোৱাৰ এটা অভিযোগ উত্থাপন হৈছে, কি ক'ব? মই আজি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমি আজি নিৰ্বাচন আহিছে, আমি কিয় এজন নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ আমি আগবাঢ়ি আহিছোঁ। ইয়াত বহুত ৰহস্য আছে, বহুত কথা আছে। কাৰণ মই আজি আমাৰ প্ৰাৰ্থী কেৰামত আলী, তেওঁ ৩৫ বছৰ একেৰাহে কংগ্ৰেছ কৰিছে, কংগ্ৰেছৰ কাৰণে যথেষ্ট বলিদানো দিছে। মই নিজেও ৩৭টা বছৰ কংগ্ৰেছ কৰিছোঁ। মই প্ৰায় 15টা বছৰ ব্লক প্ৰেচিডেণ্ট হিচাপে থাকিলোঁ, আগত বিভিন্ন পদত আছিলোঁ। কিন্তু হঠাৎকৈ এই নতুনকৈ জাগি উঠা এজন বিধায়ক আব্দুল পাটেন খণ্ডকাৰে তেওঁৰ নিজৰ মুনাফাৰ কাৰণে, দলৰ মুনাফাৰ নহয়, নিজৰ মুনাফাৰ কাৰণে তেওঁ কি কৰিলে যে যিহেতুকে ডেলিমিটেশ্যনৰ দ্বাৰা সৃজনগ্ৰাম সমষ্টি বুলি হ'ল, এই সৃজনগ্ৰাম সমষ্টি হোৱাৰ পিছত তেখেতে নিজাববীয়াকৈ কোনো দলৰ হুইপ আদি নমনাকৈ নিজাববীয়াকৈ নিজৰ বাছনিৰ দ্বাৰা তেওঁ কিছু মানুহ বাছনি কৰিবলৈ ধৰিলে। আৰু সেই বাছনিত আমিও পৰিলোঁ। তাৰমানে আমিও পৰিলোঁ এই কাৰণে পৰিছোঁ যে যিহেতুকে জেনেৰেল সমষ্টি হ'ল, আমি ভাৰত স্বাধীনৰ পিছৰ পৰা আমি SC হিচাপে পাইছিলোঁ। গতিকে সেই সময়ত যেতিয়া আমি জেনেৰেল হিচাপে নতুনকৈ পালোঁ, আমি নিজেও আশা কৰিছিলোঁ
যে ডেলিমিটেশ্যন যিহেতু হৈছে 2026 আমিও টিকেট বিচাৰিম বুলি দলৰ পৰা আমি আবেদন কৰাৰ কাৰণে এক বাৰ্তা উলিয়াইছিলোঁ তাৰে প্ৰতিফল আমাক দিছে আমি দুগৰাকী ব্লক প্ৰেচিডেণ্টক ইয়াৰ পৰা আমাক অপসাৰিত কৰিছে অতিকৈ দুৰ্ভাগ্য কথা কাৰণ কেতিয়াও আমি শুনা নাছিলোঁ আমাৰ উত্তৰ দক্ষিণ সমষ্টিত কেতিয়াও আমি আগত শুনা নাছিলোঁ যে টিকেটৰ বাবদ ইমান টকাৰ লেনদেন কিবা অমুক তমুক আজি কিয় ক'বলৈ আমি বাধ্য হৈছোঁ আজি তেওঁ আজি ইলেকশ্যন টাইম আব্দুল বাদনে খণ্ডকাৰ এতিয়া ইলেকশ্যন বাদ দি তো মুক্কা লৈ গুচি গৈছে আৰু বুজিবলৈ কিবা বাকী আছে হয় নিশ্চিতভাৱে এয়া আছিল বৈতামাৰী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বা তথা বৰ্তমান কাগজে কলমে থকা সভাপতি মোছাৰফ হুছেইনে আৰু বিশেষকৈ এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব হুছেইন এয়া শনিবাৰৰ পৰিৱেশ আছিল আমি যোগী খোপাৰ পৰা আপোনালোকক কিছু পৰিমাণে পৰিৱেশ দেখুৱাই আছোঁ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে দলৰ নেতৃত্বৰ বিৰুদ্ধে টিকটৰ বাবদ টকা বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্থানীয় বিধায়কৰ বিৰুদ্ধে এটা কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকলক এফালে এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এটা দলৰ নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে টিকটৰ বাবদ তেওঁলোকৰ পৰা টকা বিচৰাৰ অভিযোগ উত্থাপন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ভূপেন কুমাৰ বৰাৰ নামো সাঙুৰি আনিছে প্ৰাৰ্থীসকলে গতিকে এই ক্ষেত্ৰত আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গতিকে যোগী খোপাৰ পৰা কিছু পৰিৱেশ দেখুৱালে খাদেমুল হুছেইনে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ